বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি শিক্ষক নিযুক্তি সম্পৰ্কীয় কিছু নতুন তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ৰাজ্যত পৰিৱৰ্তন হ'ব গৈ আছে সাৰ্ভিস ৰুল। তো শিক্ষক নিযুক্তিৰ লগত জড়িত আজিৰ ভিডিঅ'ত শিক্ষক নিযুক্তি সম্পৰ্কীয় বহু কথাই অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আগবঢ়ালে। শেষলৈকে চাব ভিডিঅ'টো, নিশ্চয় কথাখিনি গম পাব। যদি চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অলপ সময়ত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধে আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ৰাজ্যত শিক্ষক নিযুক্তিৰ লগত জড়িত বহু কথাই এইটো চেনেলৰ জৰিয়তে আলোচনা কৰোঁ। তো আজি আমি আপোনালোকলৈ আগবঢ়াম এটি বিশেষ খবৰ, যেটো সাৰ্ভিস ৰুলক লৈ আজি আলোচনা হৈছে। তো অসমৰ মাননীয় শিক্ষামন্ত্ৰীয়ে কোৱা মতে ৰাজ্যত যি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব, যোৱা সময়ত মানে ইয়াৰ আগতে গ্ৰাজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰাজুৱেট টিচাৰ যিখিনি আছিল সেইখিনিৰ ক্ষেত্ৰত, কিন্তু বিশেষকৈ গ্ৰাজুৱেট টিচাৰৰ ক্ষেত্ৰত দুটা ছিষ্টেমতে ভাগ আছিল, দুটা ডিপাৰ্টমেণ্টতে ভাগ আছিল। এটা আছিল অকল আৰ্টছৰ, এটা আছিল ছায়েন্সৰ। তো ছায়েন্স বুলি ক'লে আপোনাৰ মেথামেটিক্স আৰু ছায়েন্স এই দুটা বিষয়ত কভাৰ কৰিব, আৰু আৰ্টছ বুলি ক'লে অসমীয়া হওক, ইংৰাজী হওক বা ছ'চিয়েল ছায়েন্সে হওক, বিভিন্ন বিভাগটো ইয়াত মানে আলোচনাটো হৈ থাকে। বা এইটো এজন আৰ্টছ ডিপাৰ্টমেণ্টৰ শিক্ষকে আৰ্টছত থকা গোটেইখিনি ছাবজেক্টৰ বিষয়ে যিকোনো এটাতে ল'ব পাৰে, এনেকুৱা এটা ছিষ্টেমত আছিল। কিন্তু অসম চৰকাৰে বা অসমৰ শিক্ষা বিভাগে বৰ্তমান ছিষ্টেমটো চেঞ্জ কৰিব গৈ আছে। শিক্ষাৰ যিটো ছিষ্টেম বা শিক্ষাৰ নীতি যিটো আছে সেইটো চেঞ্জ কৰিব গৈ আছে, যে মানে ডেডিকেটেড হিচাপে ল'ব ছাবজেক্টখিনি। যেনেকুৱা ধৰক অসমীয়াৰ বাবে বিশেষকৈ অসমীয়া শিক্ষকক মানে পোষ্টৰ এগেইনষ্টত লোৱা হ'ব, ইংৰাজীৰ ক্ষেত্ৰত ইংৰাজী। তো তেনেকুৱা ধৰণৰ ছায়েন্সৰ ক্ষেত্ৰতো মেথামেটিক্স, ছায়েন্স বা আপোনাৰ বাকী যিখিনি ছাবজেক্ট আছে সেইখিনি বিভাগে ভাগ কৰি পেলাই এডভাইচমেণ্ট কৰিব আৰু সেইখিনি কৰিব। অলৰেডি মানে ইয়াৰ কামখিনি চলি আছে ছাৰ্ভিস ৰুলৰ ওপৰত। লগতে ৰাজ্যত যিখিনি খালী পদ আছে বা ৰেচিঅ' শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ যিটো ৰেচিঅ', সেই ৰেচিঅ'ৰ ওপৰতো শিক্ষা আয়োগৰ পৰা ইতিমধ্যে তথ্য সংগ্ৰহ কৰিছে বুলি জানিব দিছে। আৰু আজি সংবাদ মাধ্যমৰ আগত কথাখিনি সদৰি কৰিছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে। কামখিনি হোৱাৰ পিছতেই সম্পূৰ্ণ তথ্যখিনি পাই যাব, আৰু তাৰ পিছতেই আপোনালোকৰ টেট কাম ৰিক্ৰুটমেণ্টৰ বাবে যিখিনি প্ৰচেছ, প্ৰতিটো বিষয়ৰ বিশেষকৈ মাধ্যমিক পৰ্যায়ত ছাবজেক্ট ৱাইজ PTR-টো আমি উলিয়াইছোঁ এতিয়া, যে আমাৰ কোন বিষয়ত শিক্ষকৰ নাটনি আছে। গ্ৰেজুৱেট টিচাৰ বুলি ক'লে গ্ৰেজুৱেট টিচাৰ তেওঁ যিকোনো ছাবজেক্টৰ হ'ব পাৰে, আৰ্টছো হয়, ছায়েন্সো হয়। আৰু আমি ডেডিকেটেড মেথছ টিচাৰ দিব বিচাৰিছোঁ, ইংৰাজীৰ কাৰণে ডেডিকেটেড টিচাৰ দিব বিচাৰিছোঁ। মেথছৰ সেইটো আমাৰ আগত উল্লেখ নাছিলে, যেতিয়া এডভাৰটাইজমেণ্ট হয় ছায়েন্স টিচাৰ বুলি হয়, বা ইংলিছ টিচাৰ বুলি আমাৰ কোনো এপইণ্টমেণ্ট নাছিলে। ইংলিছ টিচাৰ নহয়, আমাৰ আৰ্টছ টিচাৰ বুলিহে হয়। এতিয়া আমাৰ ছাৰ্ভিস ৰুলৰ কাম চলি আছে, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। গতিকে বিষয়ভিত্তিক শিক্ষক নিযুক্তি যাতে হয়, এতিয়াৰ পৰা ছায়েন্স বুলি ক'লে ছায়েন্স মেথছ দুটা পাৰ্ট কৰা কথা তেওঁ ভাবিছে। আৰু ইংলিছৰ বিশেষকৈ ইংলিছৰ টিচাৰ হিচাপে আৰ্টছ টিচাৰ নহয়, আৰ্টছ টিচাৰটো থাকিবই, ইংলিছ টিচাৰ হিচাপেও নিযুক্তি দিয়াৰ তেওঁ ব্যৱস্থা কৰি আছে। অতি সোনকালে হ'ব। ছাৰে জনোৱা মতে আমাৰ নতুন ছাৰ্ভিস ৰুল আলোচনা হৈ আছে। নতুন ছাৰ্ভিস ৰুল মেথছ টিচাৰ নাই, আমাৰ ডেডিকেটেড ইংলিছ টিচাৰ নাই, আনকি আমাৰ ডেডিকেটেড অসমীয়া টিচাৰো নাই, লেংগুৱেজ টিচাৰো নাই। এইকেইদিনত আমি মেথছ টিচাৰ, ডেডিকেটেড মেথছ টিচাৰ, য'ত অকল মেথমেটিক্সৰ গ্ৰেজুৱেটজনে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।